নমস্কাৰ। কষ্ট বহুত কৰিছে, উপাৰ্জন হৈছে, অৰ্থাৎ পইচা আহিছে, পইচা ৰোৱা নাই। যদি আপোনাৰ এনেকুৱা সমস্যা আছে, এই যন্ত্ৰটো, মই বনোৱা এই যন্ত্ৰটো আপুনি বনাই ল'ব। শুক্ৰবাৰ দিনত বনাই ল'ব। ৰঙা মাৰ্কাৰ দি বনাব, বগা কাগজ এটাত, কিন্তু বগা কাগজটোত আঁচ থাকিব নালাগিব। অৰ্থাৎ প্লেইন পেপাৰত বনাব আৰু বনাই আপুনি আপোনাৰ ঘৰত যিটো ট্ৰেজাৰী আছে, য'ত পইচা ৰাখে, সেই বক্সটোত বা আপোনাৰ নিজৰ যদি তেনেকুৱা ধৰণৰ একো নাই, মানি পাৰ্চেন্ট, তেনেহ'লে আপুনি মানি পাৰ্চেন্টটো ৰাখি লওক। আৰু ইয়াৰ লগত এখন নোট, 10 টকীয়া, 5 টকীয়া, 20 টকীয়া যি হওক, নোট এখন ৰাখি ল'ব। তো ডেফিনেটলি আপোনাৰ ক্ষেত্ৰত পইচা আহিব। আৰু তাৰ আগতে পইচাৰ কাৰণে মূল গৰাকী হ'ল মহালক্ষ্মী। অৰ্থাৎ মহালক্ষ্মী অৰ্থাৎ মা লক্ষ্মী নাম ল'বলৈ নপঢ়িব। মা লক্ষ্মীক কিবা বিচাৰিব যে আপোনাৰ ঘৰত পইচা আহিব লাগে আৰু পইচা ৰ'ব লাগে। অৰ্থাৎ সঞ্চয় পৰিমাণটো আপোনাৰ বৃদ্ধি হ'ব লাগে আৰু অযথা খৰচবিলাক আপোনাৰ কমিব লাগে। অৰ্থাৎ আপোনাৰ আৰ্থিক দিশটো ভাল হ'ব লাগে। আপুনি প্ৰাৰ্থনা কৰিব আৰু মই আপোনালোকক এই ফটোখন দি দিছোঁ, আপুনি নিশ্চয় বনাই ল'ব। আৰু আপুনি ক্লেইম কৰিবলৈ আপুনি মা লক্ষ্মীৰ আটাইতকৈ প্ৰিয় নাম্বাৰ 6 সংখ্যাটো আপুনি এবাৰ কমেণ্ট কৰি যাব। ধন্যবাদ।